আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খিচিৰৰ ৰেচিপি ভিডিঅ'। এনেদৰে খিচিৰ বনাই দিলে ল'ৰা ছোৱালী আৰু ঘৰৰ নোখোৱাসকলেও কাঁহি চুচি খিচিৰ খাব। আহকচোন মইনো কেনেদৰে খিচিৰ বনাইছোঁ ভিডিঅ'টিৰ মাজলৈ যাওঁ। এয়া মই থালখনত লৈ লৈছোঁ আলুগুটি, ৰঙালাও, বিলাহী, ফ্ৰেঞ্চ বিন, মটৰ, ফুলকবি আৰু ওলকবি। এয়া 3 মুঠিৰ জোখত চাউল কোমলাই লৈছোঁ আৰু 3 মুঠিতকৈ অলপ বেছি সকলো ধৰণৰ দাইল লৈ লৈছোঁ। এয়া এতিয়া গেছত প্ৰেছাৰ কুকাৰটো পাতি দিছোঁ। প্ৰেছাৰ কুকাৰটো গৰম হোৱাত অকণমান তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত অকণমান পাঁচফোৰণ ইয়াত দি দিছোঁ। পাঁচফোৰণটো পকাই কাটি থোৱা পাচলিখিনি ইয়াত দি ভালদৰে লৰাই দিছোঁ। মই তেলত পাঁচফোৰণ দিয়া আপোনালোকক ভিডিঅ'ত দেখুৱাবলৈ নহ'লে। এয়া এতিয়া সকলো পাচলি ইয়াত দি ভালদৰে অকণমান সময় ভাজি ল'ম, যাতে পাচলিখিনি কেঁচা ভাৱটো গুচি যায়। এনেদৰে পাচলিখিনি ভাজি ল'লে খিচিৰিকণ খাবলৈ বৰ ধুনীয়া হয়। এনেদৰে বনাই নাই খোৱা যদি বনাই খাবচোন, বৰ ধুনীয়া লাগে আৰু ল'ৰা ছোৱালীয়ে খিচিৰিকণ খুচি ৰাখি খাব। এয়া এতিয়া অলপ সময় পাচলিখিনি লৰাই ভাজি ল'ম। অকণমান সময় লৰাই পেলাই ভাজি লোৱাৰ পাছত এতিয়া ইয়াত আন্দাজমতে নিমখ আৰু হালধি দি দিম। এই ভিডিঅ'টো মই ঠাণ্ডা দিনৰ ভিডিঅ' আছিল। আজি মোবাইলটো খুচৰি থাকোঁতে ভিডিঅ'টো পাই আপোনালোকৰ মাৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এতিয়া হালধিখিনি দিয়াৰ পাছত পাচলিখিনি অলপ সময় ভাজি ল'ম। এয়া পাচলি ভজা হৈ গ'ল। এয়া এতিয়া ধুই থোৱা দাইলখিনি ইয়াত দি দিছোঁ। দাইলখিনি দিয়াৰ পাছত পুনৰ অলপ সময় আটাইখিনি সামগ্ৰী ভাজি ল'ম। এয়া আমাৰ দাইলখিনিৰ লগতে আটাইখিনি সামগ্ৰী ভজা হৈ গ'ল। এতিয়া ধুই থোৱা চাউলখিনি ইয়াত দি দিছোঁ। চাউলখিনি দিয়াৰ পাছত পুনৰ অকণমান সময় ভালদৰে ভাজি ল'ম। এনেদৰে অকণমান সময় ভাজি লোৱাৰ পাছত এতিয়া আমাৰ ইয়াত পানী দিব পৰা হৈ গ'ল। এতিয়া জোখমতে পানী ইয়াত দি দিম। পানী বেছিকৈ দিব নালাগে, যাতে পাচলিখিনি ডুব যায়, সিমানটো জোখত পানী দিলেই হ'ব। এয়া এতিয়া একেবাৰে শেষত কাটি লোৱা পিঁয়াজ আৰু বিলাহীটো দি দিছোঁ। মই এটা ডাঙৰ চাইজৰ পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। এইখিনি দিয়াৰ পাছত এতিয়া অকণমান কেঁচা মিঠাতেল ইয়াত দি দিম। কেঁচা মিঠাতেলটো দিলে খিচিৰিকণ খাবলৈ বৰ সোৱাদ লগা হৈ পৰে। সেইকাৰণে অকণমান মিঠাতেল একেবাৰে শেষত দিবলৈ নাপাহৰিব। এয়া এতিয়া প্ৰেছাৰৰ সাফৰকৈ মাৰি দিছোঁ। 2টা চিটি অহাত গেছটো বন্ধ কৰি প্ৰেছাৰটো ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। আপোনালোকে খিচিৰি বনাব সকলোৱে জানেই, তথাপিও মইনো কেনেদৰে মোৰ ষ্টাইলত খিচিৰি বনাওঁ সেইটোকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এই ভিডিঅ'সমূহ চাই কেনে পাই তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কুকাৰটো 2টা চিটি দিয়াত গেছৰ পৰা কুকাৰটো নমাই ৰাখিছোঁ। ঠাণ্ডা হোৱাৰ পাছত প্ৰেছাৰৰ ঢাকোনখন খুলি চাইছোঁ আৰু অকণমান জুলীয়া হৈ থকাত পুনৰ কুকাৰটো গেছত পাতি ভালদৰে উতল আহিবলৈ দিছোঁ। এয়া আজি আমাৰ খিচিৰি পৰিৱেশনৰ বাবে ৰেডি হৈ গৈছে। আজি মোৰ খিচিৰৰ ৰেচিপি ভিডিঅ'টো কেনে পালে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু খিচিৰি খাই বেয়া পোৱাসকলে এনেদৰে খিচিৰি বনাই খাব। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।